থকা প্ৰাথমিক বিদ্যালয় নহয় আৰু এতিয়া একেলগে হৈ গ'ল নহয়। এই বিদ্যালয়ৰ সকলো ছাৰ বাইদেউসকল মানে মই প্ৰথমতে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকৰ যিখিনি সহায় সহযোগ যিদৰে আশা কৰি আহিছিলোঁ, মই ভবাতকৈ আপোনালোকৰ সহযোগ পালোঁ। ভাল লাগিছে, প্ৰতিটো কাম কৰিয়ে ভাল লাগিল। এইধৰণে ভাবিছোঁ যে সময় সুবিধা পালে এই বিদ্যালয়খনলৈ নিশ্চয় কেতিয়াবা আহি থাকিম ভাবিছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোককো লগ পাই বহুত ভাল লাগিল। তোমালোকেও কামখিনি সুন্দৰভাৱে কৰিছা আৰু কৰিব পাৰিবা। যদিও আজি যেতিয়া তোমালোকৰ প্ৰশ্ন পৰীক্ষা লোৱা হৈছে, সেই সময়ত কিবা যদি তোমালোকৰ নোৱাৰিছোঁ বুলি নাভাবিবা, পাৰিবা। আজি কিবা কাৰণত হয়তো অকণমান বিভিন্ন ক'ভিডৰ কাৰণে আমি বিদ্যালয় বন্ধ থকাৰ কাৰণে আমি ইমানখিনি কেতিয়াবা অকণমান অসুবিধা পাইছোঁ যদিও এতিয়া ভালদৰে পঢ়িবা, তোমালোকে ভালদৰে পাৰিবা। আৰু বিশেষকৈ মই যে তোমালোকক কেইটামান কথা কৈছিলোঁ প্ৰাতঃসভাৰ ক্ষেত্ৰত কি কৰিবা, সেইখিনি অকণমান মনোযোগ দিবা। লগতে পুথিভঁৰালৰ কাৰণে যিখিনি কাম ছাৰ বাইদেৱে দেখুৱাই দিব, সেইখিনি অকণমান কৰিবা। মনোযোগে গোটেইখিনি কাম কৰিলে তোমালোকৰ সকলো ক্ষেত্ৰতে সম্পূৰ্ণ হৈ উঠিব। কাম কৰি তোমালোকৰ ভাল হৈছে, ভাল লাগিছে। বাকী সকলোকে এতিয়া সকলোকে অলপ কথা পাতিছিলোঁ। আপোনালোকেও তেনেকুৱা পদক্ষেপ লৈ অকণমান সহযোগ যদি বিদ্যালয়ত কৰেহি, বিদ্যালয়খন আৰু সৰ্বাংগীন হৈ উঠিব, সকলোৱে জিলিকি উঠিব সকলোৰে ক্ষেত্ৰত। আমাৰ যেনেকৈ বিভিন্ন ছাৰে বিকাশক লগ পাইছোঁ আগতে, বিভিন্ন অনুষ্ঠানত বিদ্যালয়বিলাকৰ কাৰ্যকলাপবিলাক আলোচনা হয়, যাতে আপোনালোকৰ এই যি কাৰ্য কৰিছে বা কাৰ্যকলাপবোৰ কৰিব ভৱিষ্যতে সেইবিলাক জিলিকি উঠক, তাৰে কামনা কৰিলোঁ, আশা কৰিছোঁ। ধন্যবাদ।